নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅলৈ। আজিৰ ভিডিঅটিত আমি আলোচনা কৰিম অসম চৰকাৰৰ শিক্ষা বিভাগে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পৰ্কে। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অসমত বিভিন্ন সময়ত কিছুমান হাই স্কুল বা কিছুমান স্কুল হায়াৰ সেকেন্ডাৰীলৈকে আপগ্ৰেড কৰা হয় আৰু হাই সেকেন্ডাৰীলৈকে আপগ্ৰেড কৰাৰ লগে লগে তাত ভ্যাকেন্সি অপৰচুনিটিজ বাঢ়ি যায়। যেনেকৈ আমাৰ ৰিসেন্টলি যিবিলাক মডেল স্কুল স্থাপন কৰিলে চৰকাৰে চাহ বাগিচাবিলাকত, তো সেইবিলাক মডেল স্কুলত নতুনকৈ ভ্যাকেন্সি ক্ৰিয়েশ্যন হৈছে আমাৰ হাই স্কুল টিচাৰ, গ্ৰেজুৱেট টিচাৰৰ বা হেডমাষ্টাৰৰ। তো ঠিক তেনেকৈ যেতিয়া আমাৰ কিছুমান হাই স্কুল যেতিয়া হাই সেকেন্ডাৰী হ'ব তাতো নিশ্চয় পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সি অপৰচুনিটিজ আহিব। গতিকে এই যিখন মিটিংখন ফটো দেখিছে, এই মিটিংখনতো তেনেকুৱা এটা সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি চাম এতিয়া ডিটেইলছত কি সিদ্ধান্ত লোৱা হৈছিল। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক এতিয়া এই মিটিংখনৰ বিষয়জনো কি আছিল। তো ইয়াত দেখিছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যোৱাকালি এটা পোষ্ট দিছিল আৰু তাত তেখেতে লিখিছিল যে attended a meeting at সমগ্ৰ শিক্ষা আসাম কনফাৰেন্স হল to finalize the DPR for upgrading 196 school to senior secondary level under Assam's School Education Adolescent Wellbeing Project supported by World Bank in presence of PWD SSA official। তো চৰকাৰে আৰু 196খন স্কুলক হাই সেকেন্ডাৰীলৈকে আপগ্ৰেড কৰাৰ কাৰণে এটা ব্যৱস্থা লৈ আছে। তো ইয়াত দেখিছে 196 স্কুল টু সিনিয়ৰ সেকেন্ডাৰী লেভেল, অৰ্থাৎ তাত হাই সেকেন্ডাৰী সেকশনটো সোমাই দিয়া হ'ব আৰু হাই সেকেন্ডাৰী সেকশন সোমোৱাৰ লগে লগে তাত বিভিন্ন সাবজেক্টৰ আৰ্টছৰ সাবজেক্টবিলাক ইংলিছ, আছামিজ বা এডুকেশ্যন, ইকনমিক্স, তো এইবিলাক সাবজেক্টৰ তাত ভ্যাকেন্সিৰ অপৰচুনিটি সৃষ্টি হ'ব। তাৰ লগতে বাকি যিবিলাকত সায়েন্সৰ ষ্ট্ৰীমটো সোমায় তাতো সায়েন্সৰ ভ্যাকেন্সিবিলাক ওলাব বা কমাৰ্চ সোমালে কমাৰ্চৰ ভ্যাকেন্সি ওলাব। তো এইটো আমাৰ শিক্ষা বিভাগৰ কাৰণে বা এডুকেশ্যন সেক্টৰৰ কাৰণে যথেষ্ট ভাল খবৰ। আৰু যিসকলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট পাছ কৰিছে বা যিসকলে আমাৰ গ্ৰেজুৱেট টিচাৰ পাছ কৰিব তেওঁলোকৰ কাৰণেও এইটো এটা ভাল অপৰচুনিটি আহিব। আৰু আগন্তুক সময়ত এনেকৈ যেতিয়া স্কুল আপগ্ৰেডেশ্যন হৈ থাকিব, যিমানে আপগ্ৰেডেশ্যন হ'ব তেনেকৈ ভ্যাকেন্সি অপৰচুনিটিজ আহিব, যেনেকৈ আমাৰ টি গাৰ্ডেন মডেল স্কুলবিলাকত আহিছিল। তো আজিৰ ভিডিঅ'ত এই নিউজটো শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ধৰণৰ আমাৰ শিক্ষা বিভাগৰ যিবোৰ পজিটিভ নিউজ এইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। আশা কৰিছোঁ চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ, থেংক ইউ।